ভাল হৈ যায় ৰাস্তা বহা হৈ গ'ল ধুনীয়াকে যাব দিলে ভালকে যাব পাৰি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ ৰাতিপুৱা হৈ গ'ল এতিয়া বাজিল 6:30 ৰাতিপুৱাৰ পৰা একদম মানে তামাম ৰ'দটো দিছিল এতিয়া কিন্তু ৰ'দটো নাই আৰু যিহেতু ৰ'দটো নাই আজি মই ভাবিছো এই চান্সতে চাইকেল চলাব যাওঁ কাৰণ এইকেইদিন যোৱাকেইদিন যি ৰ'দ দিছিল ফাটাফাটি ৰ'দ চাইকেল চলাব নোৱাৰি এতিয়া বৰ্তমান অকণমান ৰ'দটো কমাইছে মানে এয়া চাওক সূৰ্য দেৱতাই ব্ৰাইটনেছ কমাইছে আৰু এতিয়া একদম ঠাণ্ডা পৰিছে কিজানি বৰষুণ যাক নাহিলে ভাল আছিল অকণমান সময় মই অকণমান ফুৰিব যাওঁ যিহেতু বলবম আৰম্ভ হৈ গৈছে এয়া চাব পাৰে চব বলবমৰ পতাকা লগাই দিছে ৰাস্তাৰ কাষে এইবিলাক চব ফিল্ডত খেলা চলি আহিছে আৰু যিহেতু আজি বতৰ ধুনীয়া একদম ধুনীয়াকৈ খেলিব পাৰিছে আৰু উত্তৰ দিশৰ পৰা অৱস্থা বেয়াকৈ আহিছে মানে বৰষুণ আহিব পাৰে একদম কলাকৈ আহিছে আৰু এইফালে চব দোকান চোকানবোৰ খোলা নাই বৰ্তমান আৰু যিহেতু বেছি বাজানে 4:30 বাজিছে সেইকাৰণে দোকানবোৰ খোলা নাই অলপ দেৰিকৈ খোলে আৰু আমাৰ নলবাৰী টাউনৰ দোকানবোৰ এনেও দেৰিকৈ খোলে কিন্তু বতৰ কি ধুনীয়া বতৰ বৰষুণৰ বতৰ দোকান খুলিব এই ঘুমেই আছে 6:35 মই পালোঁ বজাৰ আৰু এখন হোটেল খুলিছে আৰু এইফালে বজাৰ আৰম্ভ কৰিছে কৰ্দৈ টেঙা আৰু এইটো ফল চচৰা আৰু এইফালে ওলাইছে লোকেল বস্তু এই চব ঢেকীয়া পচলা ঔটেঙা শাক এনেকুৱা ধৰণৰ বস্তুবিলাক ওলাইছে আৰু বেলেগ দোকান অহা নাই বৰ্তমানলৈকে তো একদম মানে গাঁৱৰ পৰা তুলি অনা বস্তুখিনি যিখিনি আছে য'ত সাৰ প্ৰয়োগ নকৰা চব্জি ওলাইছে আৰু এইফালে চাফাই কৰ্মীবিলাকে চাফাই কৰিছে বটলবিলাক নিছে বটল উঠা বন্ধ আছে লা 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 এই ৰিক্সা ওলাই আহিলে ৰিক্সা তো ৰাতিপুৱা নলবাৰীখন এনেকুৱা দেখি চাব পাৰে একদম ধুনীয়া একদম ক্লিন কৰি আছে এতিয়া মই গৈছোঁ নলবাৰী হৰি মন্দিৰৰ ফালে এইটো ৰাস্তাটো নিচেই মানুহ কম কিন্তু তথাপিও মানুহ হৈছে অলপ চলপ যিহেতু এইটো মেইন ৰাস্তা হয় গতিকে মানুহবিলাক কামত ওলাইছে কামে কাজে আৰু মই এনেকৈ ওলাই আহিছোঁ পিছে আহিছে গাড়ী আৰু এতিয়া গৈছোঁ হৰি মন্দিৰৰ ফালে অলপ এইফালে চাব পাৰে নলবাৰী হৰি মন্দিৰত পূৰা ধুনীয়াকৈ কাম চলি আছে একদম যিসকলে ৰাসত আহিছিল তেওঁলোকে চাব পাৰে এতিয়া হৰি মন্দিৰ ৰাসত আহোঁতে অলপ বেলেগ দৃশ্য থাকে আৰু এতিয়া বেলেগ দৃশ্য আমি আছে উজ্জয়িনী মানে এইখন হ'ল সেতু পুৰণীয়া সেতু অভাৰ ব্ৰিজ সেতুখন উঠাওঁতে বহুত কষ্ট হয় আৰু এটা ভাল বস্তু দেখুৱাই আছোঁ ৰ'ব মানে ভাল লগা বস্তু আৰু কয় যে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে শুই থাকিলে এইবোৰ বস্তু দেখা নাপায় এতিয়া মই এটা বস্তু দেখা পাইছোঁ ভূটান পাহাৰ দেখা পাইছোঁ ইয়াৰ পৰা একদম সেইফালে পাহাৰৰ সেইফালে ৰ'দ আছে সেইকাৰণে পাহাৰখন ধুনীয়া লগা হৈছে এইয়া প্ৰায় 60-70 কিলোমিটাৰমান দূৰত তাতকৈও বেছি হ'ব চাগে এইখন পাহাৰ কিন্তু ইয়াৰ পৰা দেখা পোৱা হৈছে কাৰণ ভালকৈ চাব পাৰে সেইফালে আছে ৰ'দ মানে পাহাৰৰ সেইফালে আছে ৰ'দ আৰু ইফালে বৰষুণ সেইকাৰণে এই পাহাৰখন একদম ফুটি ওলাইছে এইখন আৰু ট্ৰাকবোৰ এনেকৈ আহিছে বস্তু লৈ ইফালে আমাৰ সূৰ্য দেৱতা একদম মেঘৰ তলত লুকাই আছে কাৰণ মেঘৰ কাৰণে ওলাব পৰা নাই আজি কিন্তু অলপ পিছত আৰু ওলাই যাব ৰাতিপুৱা ওলাইছিলে একদম খাওঁ কৰি ওলাইছিল আৰু আমি এইটো নাজাৰা কিন্তু বম লাগিছে তো আগফালে যাওঁ আগফালেতো পেডেল মাৰিব নালাগে বাৰু য'ত চলো থোৰা অৰ ঘুমকিয়াতে কি ঠাণ্ডা বতাহ আহিছে তাৰমানে বৰষুণ দিছে কোনোবা হ'লে এইফালে কিন্তু অহা নাই আহি যাব পাৰে যিকোনো সময়তে মজা আৰু ব্ৰিজৰ ওপৰত খোজকঢ়া মানুহ থাকে ৰাতিপুৱা ইয়াততো ৰাতিপুৱাই 4-5 মানৰ পৰা পুৰা খোজকঢ়া মানুহ থাকে খোজকাঢ়ি আছে তথাপিও আৰু যিহেতু বতৰ ভাল আজি বহুত মানুহ শুই আছে আহোঁতে পাই গ'লোঁ নলবাৰী টাউনৰ এণ্ট্ৰি পইণ্ট চাব পাৰে এইফালে গেটখন আছে আৰু এইটো হ'ল নেশ্যনেল হাইৱে এইবোৰ গাড়ীবোৰ যাই আছে একদম
ওয়েলকাম টু নলবাৰী চহৰ যিসকলে অহা নাই আহিব বাৰু আৰু এতিয়া মই যাওঁ হোম বেক টু হোম চলো আহোঁতে আহিছিলোঁ চাইকেল লৈ এতিয়া যাওঁতে যাম যিমান পাৰোঁ খোজকাঢ়ি যাম কাৰণ বহুত দিন খোজকাঢ়া নাই অকণমান খোজকাঢ়ো বুলি ভাবিছোঁ সেইকাৰণে চাইকেলৰ পৰা নামি লৈছোঁ আৰু ফুটপাথেৰে এনেকৈ খোজকাঢ়ি যাই আছোঁ সেইবিলাক চব কচু আছে কচু মই পাৰ হৈ গৈছিলোঁ অভাৰব্ৰিজেৰে আৰু এতিয়া আহিছোঁ তলেদি সেয়া চব কিন্তু তলেদি ৰিক্স থাকে আহি গ'ল ট্ৰেইন আৰু ট্ৰেইনখন যাওক ৰখি আছোঁ এখন যাব বঙাইগাঁও গুৱাহাটীৰ পৰা আহিছে পেচেঞ্জাৰ ট্ৰেইন যাব দিলে ভালকৈ যাব পাৰি ট্ৰেইনখন গুচি গ'ল মই দেখা বোলো এতিয়া যাওঁ একদম ভৰ্তি হৈ গৈছে গতিকে আনলোডিং কৰিব আলু পিঁয়াজ এইবিলাক কিবা কিবি আনিছে আনলোডিং কৰিব এতিয়া বাজিল 8:40 আৰু ৰ'দটো একদম পূৰা দিছে সেইকাৰণে চশমা মাৰি লৈছোঁ নহ'লে একদম চকু মেলিব নোৱাৰি এইফালে চাব একদম এইফালে বটল চটল লৈ পানী চানী লৈ আহি গ'লোঁ ইয়াত আৰু ইয়াত হ'ব আমাৰ কাম আৰম্ভ আজিৰ পৰা ঘৰৰ কাম আৰম্ভ হ'ব এইফালে জোখ-মাখ কৰি আছে ধুনীয়াকৈ আমাৰ মিস্ত্ৰী হ'ল ৰমণী দা ৰুম ভাল হ'ব লাগিব বঢ়িয়া হ'ব বঢ়িয়া গোটেই অসমে চাই আছে কিন্তু বঢ়িয়া হ'ব বঢ়িয়া হ'ব লাগিব তো আজিৰ পৰা ৰুমৰ কাম আৰম্ভ এইবিলাক চাওক খুটা চুটা একদম ধুনীয়াকৈ টানি দিছে এয়া একেলগে এটা খুটা হ'ব ইয়াত আৰু এইফালে হ'ব তো চাই থাকক কি হয় ৰাতিপুৱাৰ লাল চাহ একদম কামৰ জেগাত এয়া আহি গ'ল লাল চাহ লগত আছে বিস্কুট এতিয়া ধুনীয়াকৈ খাই লওঁ সেইফালে কাম চলি আছে গেল আমাৰ বালা আৰু এইফালে আছে চিমেণ্ট এতিয়া কাম আৰম্ভ হৈ যাব অলপ পিছত আৰু এইফালে আমাৰ গাটা চাটা ৰেডি মানে খুটা পুটা হৈ যাব অলপ পিছত এইটো চাওক একদম খুটা ৰেডি আম চাম গাঁঠি দিছে আৰু এইফালে সোণাৰ পানী গংগাৰ পানী ৰেডি তো ৰমণদা পুতি দিব লাগে আৰু কি সেন্দুৰ তো সেন্দুৰো দিব লাগিব তই হয় দিয়া আৰু এইফালে আমাৰ খুটা চুটা বহা হৈ গ'ল ধুনীয়াকৈ চিমেণ্ট টিমেণ্ট দিনাৰ তলত আৰু এইফালে মই এইফালে শৰাই এখন দেই ধুনীয়াকৈ শৰাই চৰাই ৰেডি কৰি আছে এই চাকি যাতে নুমাই নাযায় সেইকাৰণে এইটো দিয়া হৈছে একদম সৰু মন্দিৰে গৈছে নেকি মাই মন্দিৰ বেছিকৈ দি 3 বাৰ দি একবাৰ 2 বাৰ লাহে দি 3 বাৰ বঢ়িয়া সময় দিয়া কি কৰা মই একদম ভাল হৈ যায় 1 2 3 হৈ গ'ল আমাৰ ঘৰৰ মানুহ দিয়া গ'ল এতিয়া ৰমণী দিয়া আৰু বাকী আনি ৰমণী দিয়া কৰি থাকিব আজি ক'লে কৃষ্ণ আৰম্ভ আৰু যিহেতু শৰাই চৰাই দিয়া হৈ গ'ল এতিয়া খাওঁ আমি ৰুটি ভাজি এনেকৈ খাই দিওঁ ৰুটি ভাজি পিঁয়াজ লগত আছে ভোট জলকীয়া তো পেট একদম কৰ আছে মানে ভোক লাগছি ঐ বগু খাবি নেকি ঐ বগু ঐ বদমাছ